সকলোকে নমস্কাৰ মোৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, যিহেতু মই ভিডিঅ' বনাবলৈ একেবাৰে এৰি দিলোঁ। আজি ভিডিঅ' বনোৱা এটা কাৰণ হ'ল যোৰহাটত এখন ধুনীয়া পাৰ্ক খুলিছে, গতিকে ব'লক ভিতৰলৈ যাওঁ। পাৰ্কখন হৈ গ'ল স্বৰাজ উদ্যান। অলপ দিনৰ আগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানে ছদিনৰ আগত তেওঁ এইখন অ'পেন কৰি থৈ গৈছে। গতিকে এণ্ট্ৰেঞ্চৰ পৰা ইয়াতে কি হৈছে, নাগালেণ্ড, মিজোৰাম, আমাৰ 7 ছিষ্টাৰ যিমানখিনি আছে গোটেইখিনি এনেকৈ বাহিৰতে বনাই থোৱা আছে, আৰু ভিতৰতো তাৰে বিৰাট ধুনীয়াকৈ বনোৱা আছে। মানে তেওঁলোক যোনখিনি আমাৰ মুক্তিযোদ্ধা আছিল সেই সময়ত, স্বাধীনতা আন্দোলনৰ সময়ত, তেওঁলোকৰ ওপৰত বেছ কৰি পেলাই এই পাৰ্কখন বনোৱা হৈছে। তেওঁলোকৰ স্মৃতিত গোটেই বস্তুখিনি কৰা হৈছে, আৰু এই গোটেইখিনি ইয়াতে লিখাই আছে। 175 বিঘাৰ মাটি দিয়া হৈছে বুলি দিয়া আছে। মইতো নিজে কোৱা নহয়, এইটো মই ইণ্টাৰনেটৰ পৰা লোৱা। গতিকে যথেষ্ট ডাঙৰ, মই জনামতে এইখন অসমত চাগে বহুত ডাঙৰ এখন পাৰ্ক বনোৱা হৈছে। ভিতৰলৈ আপুনি মইতো যোৰহাটত এনেকুৱা পাৰ্ক দেখা নাই দেই, বেলেগত হয়তো থাকিব পাৰে, অসমত থাকিব পাৰে। এইফালে কেফেটেৰিয়া, গোটেই থিমটো আপোনাৰ জেলৰ হয়। গতিকে আপোনালোকে চালেই দেখিব গোটেইখিনি জেলৰ যোনখিনি থিম হয় তেনেকৈ বনোৱা আছে। এইবিলাক ডাঙৰ ডাঙৰকৈ লিখা আছে। তাত আপোনাৰ যোনখিনি সেই সময়ৰ মিজোৰাম, নাগালেণ্ড, ছিকিম তেওঁলোক মুক্তিযোদ্ধা আছিল, তেওঁলোকৰ নামবিলাক ইয়াতে লিখা আছে। এইখন আমাৰ অসমৰ হয়, ইয়াতে ভোগেশ্বৰী ফুকননিৰ কথা লিখা আছে, আৰু বহুতখিনি নাম লিখা আছে। বলোৰাম সৎ, বিধান ৰাজবংশী, গোটেইখিনি নাম লিখা আছে। গতিকে এতিয়া জেলৰ ভিতৰৰ ফালে এটা জেগা আছে য'ত শ্বহীদ কুশল কোঁৱৰ তেওঁক ফাঁচি দিয়া হৈছিলে। এইডোখৰ জেগা য'ত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। ভিডিঅ'টো ভালকৈ বনাব নোৱাৰিলোঁ, মানুহ বহুতখিনি আছিলে, ভিডিঅ' ল'বই নোৱাৰিলোঁ, সেইকাৰণে ফটো এখন দিছোঁ। এইডোখৰ জেগা য'ত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। ভিতৰৰ ফালে এয়া কুশল কোঁৱৰৰ জীৱনশৈলী তেওঁলোকে ইয়াতে ৱালতে ধুনীয়াকৈ বনোৱা হৈছে। তেওঁক কেতিয়া কাক কাক লগ পাইছিলে, ক'ত পঢ়িছিলে, গোটেইখিনি বস্তু ইয়াতে দেখুওৱা হৈছিলে। মানে বহুত ধুনীয়া, মই কৈছোঁ ন, যোৰহাটত এনেকুৱা পাৰ্ক নাই, অসমতো নাই, কাৰণ 175 বিঘাছ অলম'ষ্ট ইমানখিনি মাটিত পাৰ্ক বনোৱা চাগে নহ'ব নেকি। আৰু এইটো চাইডে আপোনাৰ অকণমান আগত গৈ পেলাই তেওঁক য'ত ৰাখিছিলে, যোনটো কোঠাত কুশল কোঁৱৰক ৰখা হৈছিল, সেই কোঠাটো অকণমান আগত গৈ পেলাই আছে। এইটো কোঠা, এই কোঠাটোতে কুশল কোঁৱৰক ৰখা হৈছিলে, তেওঁ ইয়াতে থাকিছিলে, তাৰ পৰাই তেওঁক ফাঁচি দিবলৈ নিয়া হৈছিলে। তাৰ খুব কাষতেই শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী, সেই সময়ত তেওঁ এগৰাকী যথেষ্ট ডাঙৰ এজন মুক্তিযোদ্ধা আছিল, চবেই জানো আমি। গতিকে তেওঁৰ কথাও ইয়াতে লিখা আছে, তেওঁ কেতিয়া কেনেকৈ লাগিছিলে। মানে গোটেইখিনি বস্তু তাতে লিখা আছে, পঢ়িবও পৰাকৈ ধুনীয়াকৈ দিয়া আছে। মই পঢ়া বস্তুখিনি ফটো তুলিছিলোঁ। এয়া কুশল কোঁৱৰৰ বিষয়ে লিখা আছে, তেওঁ কেতিয়া ক'ত আছিলে, কেনেকৈ ক'ত পঢ়িছিলে, কি কৰিছিলে। আৰু এইফালে অলপ আগত আছে তেওঁ মহাত্মা গান্ধীক যেতিয়া লগ পাইছিলে, এইখিনি মহাত্মা গান্ধীক লগ পাইছিলে, যিটো আমি গম পাওঁৱেই। অসম আন্দোলনৰ সময়ত তেওঁ মহাত্মা গান্ধীক লগ কৰি কেনেকৈ স্বাধীনতা আন্দোলনখন আগুৱাই নিয়া হ'ব সেই বিষয়ে তেওঁ আলোচনা কৰিছিলে। তাৰ পৰা বাহিৰলৈ যেতিয়া ওলাই আহিছোঁ, তেতিয়া দেখিছোঁ এইফালে চিলড্ৰেন পাৰ্ক আছে। মানে এনেকুৱা নহয় যে ডাঙৰ মানুহখিনিৰে হয়, মিউজিয়াম আছে, চিলড্ৰেন পাৰ্ক আছে, অ'পেন ষ্টেডিয়াম আছে, আৰু বহুত ডাঙৰ আপোনাৰ ধুনীয়াকৈ খেলিব পৰা জেগা, এক্সাৰচাইজ কৰিব পৰা জেগা, খোজ কাঢ়িব পৰা জেগা। মানে ইয়াতে আহি কোনো এটা ল'ৰা ছোৱালী, বয়সস্থ ব্যক্তি, মানে প্ৰত্যেকজন মানুহে ধুনীয়াকৈ নিজৰ সময়খিনি ইয়াতে অতিবাহিত কৰিব পৰাকৈ এই পাৰ্কখন বনোৱা হৈছে। মইতো খুব ভাল পালোঁ, কাৰণ আজি 5 দিন হৈছে অ'পেন কৰা, গতিকে যথেষ্ট মানুহৰ ভিৰ। মানে আপুনি কোনোফালে যাব নোৱাৰে, মানে ইমানেই মানুহৰ ভিৰ। গতিকে যিমান পাৰোঁ মই চালোঁ ৰেকৰ্ড কৰিব পৰা। এইজোপা বহুত পুৰণা গছ এজোপা আছিলে, দেখিবলৈ ইমান ধুনীয়া লাগিছে কাৰণে কৰি থলোঁ। এইফালে বহিব পৰা জেগা ধুনীয়াকৈ আছে। ইমানেই আৰু, লাষ্টত 2খনমান ফটো লগাই দিছোঁ। আজিলৈ আহিছোঁ, সকলোকে থেংক ইউ। আকৌ ভিডিঅ'লৈ আহি আছোঁ। থেংক ইউ ভেৰি মাছ।